কাৰোবাৰ পৰা পাবলগীয়া পইচাখিনি নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘূৰাই ল'ব পৰা নাই, সেয়া ধাৰৰেই হওক বা দোকানৰ বাকীৰ বা অন্যান্য কামৰ, তেতিয়া ইফালে সিফালে চাবলৈ আপোনাৰ সময় নাথাকে, চিধাই থানালৈ গৈ পায়, পুলিচে পইচা উদ্ধাৰ কৰি দিব। পইচা উদ্ধাৰ কৰিবলৈ প্ৰায়ভাগ মানুহে থানাত কেছ দিয়ে, FIR ৰেজিষ্টাৰ্ড হয় ছেকশ্যন 318 BNS চিটিং আৰু ছেকশ্যন 316 BNS ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্টৰ অধীনত। সুপ্ৰিম কোৰ্টৰ স্পষ্ট ৰায়দান, পুলিচে পইচা উদ্ধাৰ কৰি দিব নোৱাৰে বা পইচা উদ্ধাৰ কৰিবলৈ চিভিল কোৰ্টৰ দৰে কাম কৰিব নোৱাৰে, কাৰণ পইচা নিদিয়া বা চুক্তি ভংগ কৰাটো ক্ৰিমিনেল নহয়, চিভিল বিষয়। কেছ টাইটেল ললিত চতুৰ্বেদী এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ উত্তৰ প্ৰদেশ এণ্ড আনাদাৰ। ডাঙৰ কথাটো হ'ল, যদি ক্ৰিমিনেল কেছ দিছে, এই ৰায়ৰ সহায়ত FIR বাতিল কৰাব পাৰে। যদি চাৰ্জশ্বিট হৈ যায়, সেই চাৰ্জশ্বিটো বাতিল কৰাব পাৰে যদিও ট্ৰায়েল আৰম্ভ হৈছে। বাতিল কৰাবলৈ ছেকশ্যন 528 BNSSৰ অধীনত হাইকোৰ্টত এখন পিটিশ্যন ফাইল কৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ পুলিচে পইচা উদ্ধাৰ কৰি দিব পাৰে বুলি মানুহে ভাবে। মোক ফ'ল' কৰিব কিন্তু। ধন্যবাদ।